কটকগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষকক বিদায় সম্বৰ্ধনা। নগাঁও জিলাৰ কটকগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দুজন শিক্ষকক আজি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ পৰা অৱসৰ লোৱা এজন আৰু বদলি হোৱা এজন শিক্ষকক আজি আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ বাবে বিদ্যালয়খনত এখন বিদায় সভা অনুষ্ঠিত হয়। কটকগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ ৱাজিদুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভাখনত বিদ্যালয়খনৰ পৰা অৱসৰ লোৱা ঐচ্ছিক অসমীয়া বিভাগৰ শিক্ষক বীৰেন মহন্ত আৰু বিদ্যালয়খনৰ পৰা বদলি হোৱা শিক্ষা বিভাগৰ শিক্ষক তাইজুদ্দিন আহমেদক আজি ফুলাম গামোচা, ফুলৰ থোপা, চেলেং চাদৰ আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে বিদায় দিয়া হয়। উল্লেখ্য যে বীৰেন মহন্তই 1997 চনৰ 9 মেত বিদ্যালয়খনত যোগদান কৰি চলিত বৰ্ষৰ 1 মাৰ্চত অৱসৰ লৈছিল। আজিৰ এই বিদায় সভাখনত বিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ শিক্ষক ডক্টৰ আশৰাফ ৱাহিদ, হিন্দী বিভাগৰ শিক্ষক নজৰুল ইছলাম আনচাৰী, অসমীয়া বিভাগৰ ইয়াহিয়া খান, তৰ্ক বিভাগৰ ৰুবামা চুলতানা, ইংৰাজী বিভাগৰ ৰবীন বৰদলৈ, গণিত বিভাগৰ আফজল চুলতানা, শিক্ষা বিভাগৰ ইকবাল হুদা চৌধুৰী আৰু টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য গোলাম ৰাব্বানীৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি শিক্ষক দুজনক অশ্ৰু নয়নেৰে বিদায় দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বদ্ৰবাৰ লাইভ। কেনে লাগিছে? মোৰ এটা অনুভৱ হৈছে, আমি এই 25 বৰ্ষটোত কেইবাগৰাকীও শিল্পীক আমি হেৰুৱালোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতেই বাঁহীবাদক দীপক শৰ্মা, সৈয়দ ছাদুল্লাহ প্ৰমুখ্যে কেইবাজন বৰ আগশাৰী শিল্পীক আমি হেৰুৱাইছোঁ। আজি এই বিদায়ী সভাত মোৰ এটা বিশেষ অনুভৱ হৈছে। এটি গীতলৈ মোৰ ঘনে ঘনে মনত পৰিছে, যিটো গীতৰ সৃষ্টিকৰ্তা আছিল সূৰ্য কুমাৰ ৰাজা, আৰু সেই গীতটিত সুৰ প্ৰদান কৰিছিলে সৈয়দ ছাদুল্লাহ দেৱে আৰু কণ্ঠদান কৰিছিল মন্দিৰা শৰ্মা লাহিৰীয়ে। এই গীতটিয়ে আজি মোৰ অনুভৱৰ স্থানত বৰকৈ আমনি দি জুমুৰি দিছে। খুব অনুভৱটো মিঠা মিঠাও লাগিছে। সেই গীতটি মই অকণমান এটা কুলি আওৰাই দিবলৈ খুজিছোঁ। অহাৰ দৰে আঁতৰি গুচি গ'লা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত
মৰহি শুকালেও তোমাৰ কথাকে আছে অহাৰ দৰে আঁতৰি গুচি গ'লা। এই গীতটিয়ে মন প্ৰাণ জোকাৰি যায়। অতিষ্টি ধন্যবাদ। এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিল এই বৃহত্তৰ টুকটুকী অঞ্চলত। মই 1997 চনতেই ইয়াত পদাৰ্পণ কৰিছিলোঁ। মই তাৰ পিছৰ পৰাই অনুভৱ কৰিছোঁ যে মই বহু ভাগ্যৰ বলতহে এই অনুষ্ঠানটোত নিযুক্তি পালোঁ। সেইবাবে মই গৌৰৱ কৰোঁ আৰু ইয়াৰ অঞ্চলৰ যিসকল ব্যক্তি মুৰব্বী তেওঁলোকৰো যিখিনি সহযোগিতা মই লাভ কৰিছোঁ এইখিনি অতি প্ৰশংসনীয়। এইখিনিতেই এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক মুক্তাৰ হুছেইন প্ৰমুখ্যে যিসকল ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত বিদ্যালয়খন গঢ় লৈ উঠিল তেখেতসকললৈ মই এই সুযোগতেই তেওঁলোকলৈ সোঁৱৰণ জনাইছোঁ, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই তেখেতসকলৰ বদন্যতাৰ কাৰণেই আজি এনেকুৱা এটা সংখ্যালঘু অঞ্চলত ইমান এটা ডাঙৰ অনুষ্ঠান সম্ভৱ হৈছে। গতিকে ইয়াৰ সমূহ ৰাইজ তথা আৰু আমাৰ মহাবিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰসকল আৰু যিসকল বৰ্তমান এতিয়া আমাৰ ইয়াতেই সংবাদ কৰ্মত জড়িত হৈ আছে তেওঁলোককো মই উচ্চ প্ৰশংসা নকৰাকৈ নোৱাৰোঁ, কিয়নো তেওঁলোকৰো যথেষ্ট অৰিহণা এই অনুষ্ঠানটোৰ লগত আছে, আশীৰ্বাদ আছে। আমি আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে আমাৰ এই বৃহত্তৰ অঞ্চলটোক আগুৱাই লৈ যাব। তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ব্যক্তিগত অনুভৱটো অতি মিঠা। মই হয়তো মোৰ বুকুত এচাৰ পৰা লোৱালৈকে মই এই অঞ্চলৰ ৰাইজৰ স্মৃতি মোৰ বিজড়িত হৈ থাকিব, অন্তৰখন সদায় মোৰ ইয়াতেই থাকিব আৰু মই মোৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সহজতে যোগাযোগো ৰাখিম আৰু আপোনালোকৰো আশীৰ্বাদ বিচাৰিম ময়ো যাতে সুস্থ হৈ থাকোঁ। আটাইলৈকে ধন্যবাদ জনাইছোঁ। আৰু আজি যি এই বিদায়ী অনুষ্ঠান, এই বিদায়ী অনুষ্ঠানৰ অনুভৱ সঁচাকৈয়ে অতি প্ৰশংসনীয়। ধন্যবাদ। দুই এষাৰ কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানৰ লগত মই সুদীৰ্ঘ 30 বছৰ কাল কৰ্ম অৱস্থাত আছিলোঁ। 2024 জুলাইত 18 জুলাই তাৰিখত মই ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ বদলীকৰণ হৈ বৰপেটা ডিষ্ট্ৰিক্টৰ জনপ্ৰিয় জুনিয়ৰ কলেজত মই গ'লোঁ। তাত মানে কৰ্ম বৰ্তমান অৱস্থাত চলিও আছে। কিন্তু কথা হ'ল এই কটগুৰি জুনিয়ৰ কলেজত মই থকা সময়ত মোৰ জীৱনত বহুত অভিজ্ঞতা পালোঁ। বিশেষকৈ এই অঞ্চলৰ মানুহখিনিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'লোঁ। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই মানে পিতা পুত্ৰৰ নিচিনা এটা সম্বন্ধ হৈ গ'ল। এইখন অনুষ্ঠানত মই শিক্ষকতা কৰি মোৰ জীৱনত বহুত ছাত্ৰই মানে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন মানে চাকৰি বিভাগত যোগদান কৰিছে আৰু বৰ্তমানেও কৰি আছে, ভৱিষ্যতলৈ কৰি যাব বুলি মই আশা ৰাখিলোঁ। আৰু বিশেষকৈ এই অঞ্চলত এই কটগুৰি জুনিয়ৰ কলেজ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই এই অঞ্চলৰ ল'ৰা ছোৱালীৰ এটা ডাঙৰ মানে লাভ হৈছে যে ইয়াৰ পৰা মানে সুখ্যাতিৰে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইয়াৰ ওচৰতে থকা ডিগ্ৰী কলেজত পঢ়ি মানে এটা হাই কোৱালিফিকেশ্যন লৈ মানে বিভিন্ন বিভাগত মানে জব কৰিব পাৰিছে। গতিকে ইয়াৰ অৱদান ক'বলৈ গ'লে এই অঞ্চলৰ ৰাইজ নাইবা এই অঞ্চলৰ মানে ডেকা চাম যিবিলাক মানে আছে তেওঁলোকৰ কথা ল'বই লাগিব। বিশেষকৈ এই অঞ্চলত মানে যিখিনি গৰীব দুখীয়া মানুহ আছে এই গৰীব দুখীয়া মানুহখিনিয়ে মানে ডাঙৰ ডাঙৰ চহৰত গৈ পঢ়া শুনাত বহুত অসুবিধা হয়। গতিকে এইখন অনুষ্ঠান প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই ল'ৰা ছোৱালীবিলাকে মানে সহজেই মানে নিজৰ মানে জীৱন পঢ়া শুনা কৰি জীৱন গঢ়িব পাৰিছে। এইটো মানে এই অঞ্চলৰ এটা কৃতিত্ব। বিশেষকৈ এই অনুষ্ঠানৰ জৰিয়তে মানে যিখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি মানে এওঁলোকক মানুহ হিচাপে গঢ় দিব পাৰিছে, মানে এইবিলাক কথা যদি আমি চিন্তা কৰি চাওঁ তেতিয়াহ'লে মানে ডাঙৰ এটা মানে কথা আৰু এটা গৌৰৱৰ কথা। গতিকে মই আজি এইখন বিদ্যালয়ত মোৰ মানে বিদায়ী অনুষ্ঠান আছিল। কিন্তু এই বিদায়ী অনুষ্ঠানত মই যিখিনি পালোঁ আৱেগিক ভাষাত মানে ক'বই লাগিব। কাৰণ যে এইখন অনুষ্ঠানৰ লগত মোৰ ৰক্তৰ লগত মানে এটা সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু আজিৰ পৰা মোৰ এটা এনেকুৱা অনুভৱ হৈছে যে মই যেন ইয়াৰ পৰা মানে বিদায়
লৈ মানে যাব লগা হৈছে। মোৰ অন্তৰত এটা আৱেগিক ভাৱ সৃষ্টি হৈছে, মানে কান্দোনৰ ভাৱ সৃষ্টি হৈছে। মানে এওঁলোকৰ লগত মানে ইমান দিন থকাৰ পাছত আজি হঠাৎ মানে ইয়াৰ পৰা মানে বিদায় লৈ মানে গৈ আছোঁ। কিন্তু মই আশা কৰোঁ এই অঞ্চলৰ মানে এই অনুষ্ঠানৰ যোগেদি ল'ৰা ছোৱালীবিলাক উপকৃত হওক, আৰু এই অঞ্চলৰ মানে যিখিনি মুৰব্বী সমাজ আছে এই অনুষ্ঠানৰ প্ৰতি, অনুষ্ঠানৰ ওপৰত মানে কড়া নজৰ ৰাখিব, যাতে মানে ভৱিষ্যতে ইয়াৰ পৰা সুখ্যাতিৰে মানে ল'ৰা ছোৱালীবিলাকক পঢ়াই মানে মানুহ বনাব পাৰে, আৰু বিভিন্ন মানে ছাত্ৰসকলৰ লক্ষ্যবিলাক পূৰণ কৰাত অভিভাৱকসকলে বিশেষ ভূমিকা পালন কৰিব পাৰে। আৰু সাংবাদিক বন্ধুসকলৰ ওচৰত মই এইখিনি মানে প্ৰাৰ্থনা কৰিছোঁ যে মই যদিও ইয়াৰ পৰা গৈছোঁ, ইয়াত নতুন নতুন শিক্ষকবিলাক আহিব, অনুষ্ঠান থাকিব, আৰু ল'ৰা ছোৱালীও পঢ়াৰ সুযোগ পাব। গতিকে সেইসকল শিক্ষকলৈ, ছাত্ৰসকললৈ মোৰ মানে আশীৰ্বাদ থাকিল, যাতে এই অনুষ্ঠানৰ যোগেদি সিহঁতে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। আৰু সকলোৰে ওচৰত মোৰ কাৰণে মানে দোৱা আশীৰ্বাদ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বিশেষকৈ আমাৰ এই অঞ্চলৰ মুৰব্বী সমাজৰ প্ৰতি মানে মোৰ এটা মানে হিয়াভৰা মানে শ্ৰদ্ধা ভক্তি থাকিল, যাতে আগলৈ মানে সেইখিনি স্মৰণ কৰি মোৰ জীৱন মানে উজ্জ্বল কৰিব পাৰোঁ। এইখিনি মোৰ ক'বলগীয়া। মোৰ আপোনাৰ বিদ্যালয়ত বিদায় অনুষ্ঠান আছিলে, সেই সম্পৰ্কে কি ক'ব? এই বিদায় অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত মোৰ শিক্ষকসকল, মোৰ ছাত্ৰ ছাত্ৰীসকল, মিডিয়া পাৰ্চনসকল সকলোলৈ মই মোৰ হিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিদায়ী শিক্ষকসকললৈ মই তেওঁলোকৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।